নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ আলোচনাৰ বিষয়টো হৈছে আমাৰ 19 জানুৱাৰী তাৰিখে যি আছাম টেট GTN PGT হৈ গ'ল তাৰ কাটঅফৰ ওপৰত আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। যিকোনো এটা এক্সামত আমাৰ কি হয় কাটঅফৰ ওপৰত আলোচনা কৰাৰ আগতে আমি কেইটামান পইণ্ট মন কৰিব লাগিব। তাৰ পইণ্টকেইটা হৈছে আমাৰ কেণ্ডিডেটৰ সংখ্যা কিমান আছে, লগতে আমাৰ পোষ্টৰ সংখ্যা কিমান আছে, লগতে পেপাৰৰ লেভেলটো কেনেকুৱা হৈছিলে, নিগেটিভ মাৰ্কিং আছেনে নাই, সেইকেইটাৰ ওপৰত আমি লক্ষ্য কৰিব লাগিব। সেইকেইটাৰ ওপৰত লক্ষ্য কৰিবলৈ গ'লে আমাৰ কাটঅফৰ এটা আইডিয়া আপোনালোকক দিব পৰা যাব। প্ৰত্যেকজন ইউটিউবাৰে এইটোৰ ওপৰতে ডিপেণ্ড কৰি আপোনালোকক এটা শুদ্ধ আৰু সত্য তথ্য দিব বিচাৰে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকৰ কাটঅফৰ এটা আইডিয়া দিম। আপোনালোকৰ মাৰ্কটো ছেভ জোনত আছেনে নাই আপোনালোকে চাই ল'ব পাৰিব। আমাৰ জিটিৰ টোটেল কেণ্ডিডেট আছিল জিটি পোষ্টৰ বাবে 39,224টা কেণ্ডিডেট আছিল, আৰু আমাৰ যি পোষ্ট গ্ৰেজুৱেট হয় পোষ্ট গ্ৰেজুৱেটৰ কেণ্ডিডেট আছিলে আপোনাৰ 30,358টা। আমাৰ জিটি পোষ্টত 3,000ৰ ওপৰত কেণ্ডিডেট কি আছে এবচেণ্ট আছে, আৰু আমাৰ পোষ্ট গ্ৰেজুৱেট যিখিনি তাত 2,000 ওপৰত কেণ্ডিডেট এবচেণ্ট আছে। এবচেণ্টৰ সংখ্যা যদি আমি চাবলৈ যাওঁ 5,000 ওপৰত হয়। আমাৰ দুইখিনি GTN PGT মিলাই 5,000 ওপৰত এবচেণ্ট কেণ্ডিডেট আছে। আমাৰ যি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা হৈ গ'ল তাত আপোনালোকে চাবলৈ গ'লে 5,000 পোষ্টৰ এগেইনষ্টত আপোনালোকে 11 লাখ 12 লাখ পৰীক্ষাৰ্থী দেখিবলৈ পাব, কিন্তু ইয়াত পৰীক্ষাৰ্থীৰ সংখ্যা নিশ্চয় কম। আপোনালোকে নিজেই চাওক 40,000ৰো কেণ্ডিডেট নাই আমাৰ জিটি পোষ্টৰ বাবে 40,000ৰো কেণ্ডিডেট নাই, আৰু আমাৰ PGTৰ বাবে তাত মাত্ৰ 30,000 কেণ্ডিডেট আছে। লগতে আমাৰ ইয়াত আমাৰ পোষ্ট গ্ৰেজুৱেট যিখিনি আছে তাত 2,000 অধিক কেণ্ডিডেট এবচেণ্ট আছে। লগতে আমাৰ জিটি কেণ্ডিডেট আছে তাত আমাৰ 3,000 ওপৰত কেণ্ডিডেট আছে। আৰু এটা কথা মন কৰিব লাগিব, আমাৰ যিখিনি কেণ্ডিডেটে জিটি গ্ৰেজুৱেট টিচাৰৰ বাবে এপ্লাই কৰিছে তাৰে কিছু সংখ্যক ভালেমানখিনি কেণ্ডিডেটে আমাৰ কি হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰত এপ্লাই কৰিছে। আমি কেণ্ডিডেটৰ হিচাপত যদি চাবলৈ যাওঁ দুইটাতে মিলাই GTN পোষ্ট গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট টিচাৰ যদি আমি মিলাই চাবলৈ যাওঁ তেনেহ'লে আমাৰ কেণ্ডিডেটৰ সংখ্যা প্ৰায় 70,000 ওচৰত হয়গৈ। যদি আমি মূৰ গন্তি কৰিব যাওঁ তেনেহ'লে আমাৰ 40,000 মান কেণ্ডিডেট ওলাব। যদি আমি মাথা গন্তি কৰিবলৈ যাওঁ কেণ্ডিডেটৰ হিচাপে আমাৰ দুইখন পেপাৰতে মিলাই 70,000 ওচৰা-ওচৰি হ'ব, কিন্তু আমি যদি মূৰ গন্তি কৰিবলৈ যাওঁ তেনেহ'লে আমাৰ 40,000 কেণ্ডিডেট হ'ব। 40,000 কম হ'লেও আপোনালোকৰ বেছি নহয়। এইটো হ'ল কাটঅফৰ ফাৰ্ষ্ট পইণ্ট। আমাৰ ছেকেণ্ড পইণ্টটো ডিপেণ্ড কৰিব আমাৰ পোষ্টৰ ওপৰত। পোষ্টৰ সংখ্যা কিমান আছিলে? পোষ্টৰ সংখ্যা আছিলে প্ৰায় 10,000 আশে-পাশে, 10,000 ওচৰত আছিলে আমাৰ পোষ্টৰ সংখ্যা। তেনে ক্ষেত্ৰত যদি আমি 40,000 কেণ্ডিডেটক চাবলৈ যাওঁ এটা পোষ্টৰ এগেইনষ্টত 4জনকৈ কেণ্ডিডেট আছে। 4জনকৈ কেণ্ডিডেটে এটা পোষ্টৰ লগত ফাইট কৰিব। এইটো হৈছে কাটঅফৰ ছেকেণ্ড পইণ্ট। আমাৰ থাৰ্ড যোনটো পইণ্ট হৈছে সেইটো হৈছে পেপাৰৰ লেভেলটো কেনেকুৱা হৈছিলে। পেপাৰ লেভেলটো বৰ বেছি ইজিও হোৱা নাই, বৰ বিশেষ টানো হোৱা নাই। তাৰমানে আমাৰ পেপাৰখন ইজিও হোৱা নাই, টানো হোৱা নাই। তেনে ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে আমাৰ কাটঅফটো ইমান এটা নাবাঢ়ে। যিহেতু পেপাৰখন ইমান ইজিও নাছিলে, সেইফালৰ পৰা চাবলৈ গ'লে কাটঅফ ইমান নাবাঢ়ে। সেইটো হৈছে আমাৰ তৃতীয় পইণ্ট। এতিয়া চতুৰ্থ পইণ্টটো হৈছে নিগেটিভ মাৰ্ক এটা সাংঘাতিক বস্তু হয়। এই নিগেটিভ মাৰ্কে গোটেই কাটঅফত খেলি মেলি লগাই দিয়ে। এই কাটঅফৰ বস্তুটো আচল খেলখন খেলে নিগেটিভ মাৰ্কৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ পোষ্টৰ সংখ্যা বহুত আছে, কেণ্ডিডেটৰ সংখ্যা বহুত কম বুলি ক'ব লাগিব। আমাৰ ADREৰ তুলনাত বহুত কম, বা বেলেগ অন্য পৰীক্ষাৰ তুলনাত আমাৰ পোষ্টৰ সংখ্যা চাই কেণ্ডিডেট বহুত কম বুলি ক'ব লাগিব। আৰু আচল খেলখন খেলিব নিগেটিভ মাৰ্ক যিহেতু আছে ইয়াত। এইটো হৈছে চতুৰ্থ পইণ্ট। আমি কাটঅফৰ পিনে আগবঢ়াৰ আগতে আপোনালোকক কোনখন ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেট এপিয়াৰ হৈছিলে, পৰীক্ষাৰ চেণ্টাৰত কিমান এপিয়াৰ হৈছিলে সেইটো দেখাই ল'ব বিচাৰিছোঁ আপোনালোকক। আমাৰ চেণ্টাৰ ডিষ্ট্ৰিক্ট কেণ্ডিডেট জিটি, কেণ্ডিডেট PGT, এয়া হৈছে আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু এয়া হৈছে পোষ্ট গ্ৰেজুৱেট। কাছাৰ জিলাত আমাৰ কেণ্ডিডেটৰ সংখ্যা কিমান আছিলে 3,821, আৰু আমাৰ PGT টেটৰ ক্ষেত্ৰত কিমান আছিলে 2,416। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে আপোনাৰ 3,104টা, আৰু আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 2,761টা আছে।
যোৰহাট ডিষ্ট্ৰিক্টৰ আপোনাৰ 2863 আৰু PGT ক্ষেত্ৰত 2990। কামৰূপৰ ক্ষেত্ৰত 1851 আৰু আমাৰ PGT ক্ষেত্ৰত 1320টা আছে। কামৰূপ মেট্ৰৰ ক্ষেত্ৰত আপোনালোকৰ 11447টা আছে আৰু PGT টেটৰ ক্ষেত্ৰত আপোনালোক 8486 জন কেণ্ডিডেট আছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 5729 আৰু PGTৰ ক্ষেত্ৰত 3855টা আছে। লখিমপুৰ ডিষ্ট্ৰিক্টত 2064টা আছে আৰু PGTৰ ক্ষেত্ৰত 1900 আপোনাৰ 73টা আছে। নলবাৰীত আমাৰ 4537টা আছে। আমাৰ PGTৰ ক্ষেত্ৰত কি হৈছে 3654টা আছে। শোণিতপুৰৰ ক্ষেত্ৰত আপোনালোকৰ 3808টা আছে আমাৰ GT টিচাৰ পোষ্টৰ বাবে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্টৰ বাবে 2903টা আছে। টোটেল পোষ্টৰ সংখ্যা হৈছেগৈ আপোনালোকৰ GT টিচাৰত, এইখিনি মই ক'লোৱে অথনি আমাৰ কিমান আছে টোটেল পোষ্টৰ সংখ্যা আৰু আমাৰ মাথা গন্তি কৰিবলৈ হ'লে কিমান হ'ব বা আমাৰ কেণ্ডিডেট হিচাপে কিমান হ'ব সেইটো আপোনালোকক ক'লোঁ দুইখন পেপাৰতে। এতিয়া আমি আগবাঢ়িম কাট অফৰ ফালে। ব'লক তেনেহ'লে আমি কাট অফনো কিমান যোৱাৰ সম্ভাৱনা আছে সেইটো এবাৰ চাই লওঁ। এইটো হৈছে আমাৰ গ্ৰেজুৱেট টিচাৰৰ বাবে। এইটো ধৰিছোঁ মই যে ধৰি দিয়াটোৱে আপোনালোকৰ হ'ব সেইটো নহয়, আপোনালোকৰ ইয়াতকৈ কমো যাব পাৰে বা বেছি যাব। আমাৰ বেছি যোৱাৰ আশা এটা দেখা নাই, কিন্তু কম যোৱাৰহে এটা চান্স আছে বুলি মই ভাবোঁ। আপোনালোকে কিভাৱে কমেণ্টত জনাব। মই এইটো আপোনালোকৰ কম যোৱাৰহে এটা আশা দেখিছোঁ, হ'লেও এটা ধৰি দিছোঁ। আপোনালোকে এইটো থাকিলে আপোনালোকে ছেফ জোন বুলি ভাবিব পাৰে। আমাৰ অ'পেন কেটেগৰী যি UR আছে সেইখিনি ধৰি দিয়া হৈছে 82ৰ পৰা 87 ধৰি দিয়া হৈছে আৰু OBC MOBCৰ ক্ষেত্ৰত 78ৰ পৰা 83 ধৰি দিছোঁ আৰু SCৰ ক্ষেত্ৰত 75ৰ পৰা 80 ধৰি দিছোঁ আৰু ST প্লেনৰ ক্ষেত্ৰত 72ৰ পৰা 77 ধৰি দিয়া হৈছে আৰু ST হিলছৰ ক্ষেত্ৰত 70ৰ পৰা 75 ধৰি দিয়া হৈছে। PWD কেণ্ডিডেটৰ ক্ষেত্ৰত আমাৰ 60ৰ পৰা 65 ধৰি দিয়া হৈছে। এইখিনি হৈছে আমাৰ গ্ৰেজুৱেট টিচাৰ GT টিচাৰৰ বাবে। আমাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে আমি বেলেগকৈ কাট অফ আনিছোঁ। এইটো হৈছে পষ্ট গ্ৰেজুৱেট টিচাৰ PGT টিচাৰৰ বাবে। URৰ ক্ষেত্ৰত ধৰি দিয়া হৈছে 80ৰ পৰা 85 আৰু OBC MOBCৰ ক্ষেত্ৰত ধৰি দিয়া হৈছে 75ৰ পৰা 80 আৰু SCৰ ক্ষেত্ৰত ধৰি দিয়া হৈছে 72ৰ পৰা 77। ST প্লেনৰ ক্ষেত্ৰত ধৰি দিয়া হৈছে 70ৰ পৰা 75 আৰু ST হিলছৰ ক্ষেত্ৰত ধৰি দিয়া হৈছে 68ৰ পৰা 73। PWD কেণ্ডিডেটৰ ক্ষেত্ৰত ধৰা হৈছে 55ৰ পৰা 60। এইটো এটা আমি আইডিয়াহে দিছোঁ। এইটোৱে যে আপোনালোকৰ যাব তাৰ কোনো মানে নাই। ইয়াতকৈ কমো যাব পাৰে বা বেছি যোৱাটো আশা নাই। আপোনালোকে কম আপোনালোকৰ এইটো মাৰ্ক যদি আছে আপোনালোকে ছেফ জোন বুলি ধৰিব পাৰে। ইয়াতকৈ কম যোৱাৰহে মই এটা চান্স দেখিছোঁ, যিহেতু পোষ্টৰ সংখ্যাৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা বহুত কম। এটা পোষ্টৰ এগেইনষ্টত যিহেতু 4জন কেণ্ডিডেট বুলি মই কৈছোঁৱে, যিটো মই ধৰি দিছোঁ তাৰ হেৰিয়ত কৈছোঁ। এটা পোষ্টৰ এগেইনষ্টত 4জন কেণ্ডিডেট হ'লে তেনে ক্ষেত্ৰত আমাৰ নিগেটিভ মাৰ্কিঙো যিহেতু আছে, নিগেটিভ মাৰ্কে যিহেতু আমাৰ কাট অফৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়, সেই ফালৰ পৰা চাবলৈ গ'লে আপোনালোকৰ কাট অফটো ইমান এটা যোৱাৰ আশা নাই, কিন্তু মই হ'লেও ধৰি দিছোঁ। আপোনালোকে এইটো নম্বৰ পালে ছেফ জোন বুলি ধৰিব পাৰে। যিহেতু এইবাৰ অভাৰলিপিঙৰ কথাটো আহি নপৰে, কোনোটো ডিপাৰ্টমেণ্টতে আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলিয়ে নহয়, আমাৰ কোনোটো ডিপাৰ্টমেণ্টতে এইবাৰ অভাৰলিপিং নহয়। আপোনালোকে এইটো অভাৰলিপিঙৰ বিষয়ে চিন্তা কৰিব নালাগে। আপোনালোকৰ মহিলাৰ বাবে কাট অফটো কিন্তু বেলেগকৈ যায়। আমাৰ মহিলাৰটো মই দি দিয়া নাই। মহিলাৰটোৰ যদি লাগে আপোনালোকক ডিটেইলছকৈ এটা কাট অফ ভিডিঅ' আগবঢ়াম। যদি আপোনালোকক লাগে কমেণ্ট কৰি জনাব। এটা ভিডিঅ'তে ইমানখিনি তথ্য দাঙি ধৰিবলৈ হ'লে ভিডিঅ'টো বেছি দীঘল হৈ যায়, আপোনালোকে আমনি পাব। সেই হিচাপতে মই এইটো এটা আইডিয়া হিচাপত দিছোঁ। আপোনালোকক যদি মহিলাৰো যদি কাট অফ লাগে তেনেহ'লে মই দিবলৈ চেষ্টা কৰিম। আপোনালোকক যদি ভিডিঅ' লাগে কমেণ্ট কৰিব, তেনেহ'লে মই দিবলৈ চেষ্টা কৰিম। মহিলাৰ কাট অফ যিহেতু মহিলাৰ পোষ্টৰ সংখ্যাখিনিও বেলেগকৈ থাকে, তেনে ক্ষেত্ৰত মহিলাৰো কাট অফটো বেলেগকৈ যাব। মই ইয়াত অকল মেলৰটোৱে আমাৰ মেল ফিমেল দুইটাৰে ধৰি দিছোঁ। আপোনালোকে আইডিয়া এটা পাব যে মোৰ ইমানটো নম্বৰ আছে, মই এটা ছেফ জোনত আছোঁ বুলি আপোনালোকে ধৰিব পাৰিব। গতিকে এনেধৰণৰ ভিডিঅ'বিলাক পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।